এগৰাকী জনপ্ৰতিনিধি, নাম তেওঁৰ মেহবুব আলম। 3 বাৰৰ বিধায়ক মেহবুব এতিয়া সমগ্ৰ দেশজুৰি চৰ্চিত। কিয় জানেনে? এগৰাকী বিধায়ক বুলি ক'লে আপোনাৰ মনলৈ আহে কেইবাটাও বাস্তৱ ছবি, একোখন ঘৰ, এটা বিশাল অট্টালিকা আৰু কেতবোৰ অভিজাত্যৰ ছবি। কিন্তু এইগৰাকী মেহবুব আলম একেবাৰে পৃথক। প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ এটা বিশেষ বাসগৃহ। চাৰিওফালে জৰাৰ চিহ্ন এই বাসগৃহটো। আপুনি যদি চায়, এখন গাঁৱৰ ভিতৰত আছে এই ঘৰটো। ঘৰ নহয় যেন এটা জুপুৰি বুলি আপুনি ক'ব পাৰে। খোৱা পানীৰ বাবে ঘৰৰ কাষতে আছে এটা দমকল, য'ত সেই চুবুৰীটোৰ কেইবাঘৰো মানুহে তাৰ পৰা পানী সংগ্ৰহ কৰে। কিন্তু আপুনি জানি আচৰিত হ'ব, এই বাসগৃহটোতেই থাকে বিধায়ক মেহবুব আলম। বিহাৰৰ বলৰামপুৰ বিধানসভা সমষ্টিৰ পৰা CPI-MLৰ প্ৰাৰ্থীৰূপে পুনৰবাৰ বিজয় সাব্যস্ত কৰিছে বিধায়ক মেহবুব আলমে। বলৰামপুৰ বিধানসভা সমষ্টিৰ CPI-MLৰ বিধায়ক মেহবুব আলম এতিয়া দেশজুৰি চৰ্চিত। 3 বাৰৰ বিধায়ক হৈও সহজ সৰলভাৱে জীৱন অতিবাহিত কৰি আহিছে মেহবুব আলমে। আৰু 2020 বৰ্ষৰ বিহাৰৰ বিধানসভা নিৰ্বাচনতো পুনৰবাৰ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ল এইগৰাকী মেহবুব আলম। জনতাৰ সেৱা কৰাটোৱে মেহবুব আলমৰ যেন লক্ষ্য আৰু উদ্দেশ্য, যাৰ বাবে আপুনি মই ভবাৰ দৰে অভিজাত্য জীৱনশৈলীৰ বিপৰীতে এটা সহজ সৰল গাঁৱলীয়া পৰিৱেশত, এটা জৰাজীৰ্ণ বাসগৃহত পৰিয়ালৰ সৈতে সুখেৰে জীৱন কটাইছে বিধায়ক মেহবুব আলমে। বিধায়ক মেহবুব আলম সহজ সৰল হোৱাৰ বাবেই বলৰামপুৰত খুবেই জনপ্ৰিয়, যাৰ বাবে বলৰামপুৰৰ ৰাইজে পুনৰবাৰ বিজয়ৰ মুকুট পিন্ধালে মেহবুব আলমক। এনেদৰেও 3 বাৰ বিজয় সাব্যস্ত কৰা এগৰাকী বিধায়কে চলাই নিব পাৰে নিজৰ জীৱনশৈলী। এইগৰাকী মেহবুব আলম এতিয়া আন সকলৰ বাবে আদৰ্শ আৰু প্ৰেৰণাৰ উৎস। নিউজ ডেস্ক ৰিপৰ্ট, ঈশান নিউজ।